গাই ছোৱালীজনী বিদায় দিয়াৰ আগতে এয়া মাক দেউতাকে কিবা এটা আশীৰ্বাদ দিয়ে সঁচাই দিয়ে এই মুহূৰ্তটো চাই থাকিব নোৱাৰে কিবা বুকু কঁপি যায়। গাইজ এয়া ৰাতিখন ওলাই মেলি ৰেডি আছোঁ, ক'লে যাওঁ কি কৰোঁ সকলোখিনি দেখাই যাম বুলি ভাবিছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰি লওঁ। হাই হেল্ল' নমস্কাৰ, মানে মোৰ অসমবাসী ৰাইজ কেনে আছে ভালনে? সকলোৱে ভালে আছেগৈ, বৰ্তমান আমাৰো সকলোৰে ভাল বুলি ক'ব পাৰি। এয়া বেটাই ওলাই ৰেডি, এয়া মই ওলাই ৰেডি, সকলো ওলাই ৰেডি। এতিয়া সন্ধিয়া মানে ৰাতিয়ে বুলি ক'ব লাগিব, 7:30 হ'ল আৰু আমি মাক পুতেক সকলো ওলাই ৰেডি। ক'লে যাওঁ মানে এখন বিয়া আছে, বিয়া খাবলৈ যাওঁ বুলি ভাবিছিলোঁ। এয়া দেউতাক দোকানত আছে, দোকানলৈ খন্তেক সময় গৈছিলোঁ, আহি ভাবিছোঁ দেউতাক নাযায় যে ভাতকেইটা বনাই মেলি আমি দুটা যাম বুলি ভাবিছোঁ। আৰু জানে নাই ইন্দ্ৰ দেৱতা উকালে নহয় চব, ইমান দবা পিটা বৰষুণ আৰু ইমান বৰষুণত আমি বিয়া খাবলৈ যাওঁ কেনেকৈ, তাকে বেটাই মই কথা পাতি আছোঁ যে বেটা যাওঁ কেনেকৈ, এনেকুৱা ডাঙৰ বৰষুণ দেখিছে নাই, ঘৰৰ পৰা ওলাই যোৱাটো সম্ভৱেই নহয়, মানে ইমানেই ডাঙৰ বৰষুণ, বহুত ডাঙৰকৈ বৰষুণ দিছে। আৰু এয়া বেটাক কৈছোঁ পিছত বোলো ঘৰতে ভাতটো খাব লাগিব নিচিনা লাগিছে আৰু দুইটাই ওলাই মেলি ৰেডি হৈ আছোঁ। এতিয়া যাবলৈ পাওঁ নে নোৱাৰো কোনো হেৰি নাই, তথাপিতো ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। বিয়া মানে ইয়াত মানে সেই অলপ আগত বুলি 8 নম্বৰ সেয়াতে বিয়া এখন আছে, মানে অসমীয়া বিয়া নহয়, বিহাৰী সম্প্ৰদায়ৰ লোকৰ ভণ্টি এজনীক আজি বিয়া দিব। ভাবিলোঁ ইবাৰো আৰু এখন বিয়া মাতিছিলে সিহঁতৰ, নেপালোঁ খাবলৈ, ক'ৰবালৈ গৈছিলোঁ আমি। ভাবিলোঁ এইবাৰ ঘৰতে আছোঁ যেতিয়া মাতিছে যেতিয়া তামোল পাণৰ মানটো ৰখিব লাগিব, দেউতাক নাযায়, সেইকাৰণে আমি দুটাই ওলাইছোঁ যাবলৈ। সেয়া দেখিছে নাই বৰষুণ যি দবা পিটা, ওচৰৰখিনিও ওলাইছে যাবলৈ, কিন্তু এয়া চোৱা ওলাই মেলি ৰেডি, এতিয়া যাবলৈ পাওঁনে? এই ইন্দ্ৰ দেৱতা এৰি দিয়া, বিয়াখন খাই আহোঁগৈ। আৰু দুইটা ওলাইছোঁ মাকে পুতেকে, দেউতাকলে যি ভাত চাত বনাই থৈ লৈছিলোঁ, এতিয়া যাব পাওঁনে নোৱাৰো নাজানো। যদি যাবলৈ পাৰোঁ কেনেবাকৈ তেতিয়াহ'লে বিয়াৰ ভিডিঅ' পাব, যদি যাব নোৱাৰোঁ আৰু গ'ল ফ্লপ, ওলোৱা মেলোৱা চব ফ্লপ আৰু যাব, তেতিয়াহ'লে দেখাই যাম কিমানখিনি দেখাব পাৰোঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউকৈ চাই থাকিব, তেতিয়াহ'লে বিয়া ঘৰতে লগ পামগৈ, যদি যাওঁ বিয়া ঘৰত লগ পাম। আৰু গাইজ এতিয়া মানে ওচৰৰ সেই মানুহখিনি ওলালে যাবলৈ, বৰষুণ দিলেও গৈ আহোঁ বুলি ভাবিছোঁ, গৈ আহোঁগৈ তেতিয়াহ'লে বিয়া ঘৰতে লগ পামগৈ। ইমানখিনি দেখাব পাৰোঁ নাজানো, তথাপিতো ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ, যিমানখিনি পাৰোঁ মই দেখাই যাম। এতিয়া যাওঁ, এয়া বৰষুণো আৰু বেটাই দেউতাকৰ ওচৰত গৈছিলে, ছাতি আনিলেগৈ, এতিয়া গৈ থাকোঁ আৰু গাইজ বৰষুণ বতৰ হ'লেও বিয়ালৈ মাতিছে যেতিয়া বোকা পানী বাদ দিয়া নাতি তাতি লৈ আহি গ'লোঁ বিয়া খাবলৈ। আৰু ইমানেই ৰাস্তাটো বেয়া, বোকাত কাপোৰ কিবা তিতিয়ে গ'ল আৰু আহি পাই গ'লোঁ সি বিয়া ঘৰত সোমাই সেয়া ভাইটি দুজনে আদৰি আনিলে আৰু সোমাই দেখিছোঁ ৱাও কি ধুনীয়া ডেক'ৰেশ্যন, মানে দেখি কিবা ভাল লাগি গৈছে, ভাল লাগিছে। সকলোৱে ভিডিঅ' কৰিছে, কিবা কৰিছে আৰু আমাক বহা এখনলৈ মাতি আনিলে, ইয়াতে সকলোখিনি বহি আছে, কালাৰ কম্পিটিশ্যন চব কি ধুনীয়া, গুলপীয়াৰ লগত বগা, ভাল দিছে। ইয়াতে বহি আছে গলুমলু আৰু এয়া আমাৰ ওচৰৰ ভতিজা, ইয়াৰো এটা চেনেল আছে, ইউটিউব চেনেল আছে। আৰু এয়া মানে সেয়া কইনা ককায়েক, আৰু তাতে বহাইছে কইনা, মানে ভণ্টিজনী যাক বিয়া দিব কইনা বহাইছে। কইনা বহোৱাত জেগাডোখৰ চব কি ধুনীয়া, আৰু লগৰ ছোৱালীবিলাক আশে পাশে থিয় হৈ আছে, কিবা এটা ভাল লাগি গৈছে। আৰু বিয়াখনলৈ, আগৰ বিয়াখনলৈ আহিব নোৱাৰিলোঁ, আগতো এবাৰ বিয়ালৈ মাতিছিলে, তামোল পাণৰ মান ৰাখিব নোৱাৰিলোঁ কিবা এটাৰ বাবে, আমি ক'ৰবালৈ গৈছিলোঁ মানে সেইকাৰণে আহিব নোৱাৰিলোঁ, ইমানচি যাবলগীয়া হ'ল। আৰু আজি বিয়াখনলৈ যেনেকৈ হ'লেও বেটাই মই আহিছোঁ, মানুহজন দোকানত আছে। আৰু আহিয়ে দেখিলোঁ আৰু ইমানেই ধুনীয়া, মানে বিয়াখন সজোৱা, মানে মানসিক আলহীক আদৰ সাদৰ কৰা সকলোখিনি বৰ ধুনীয়াকৈ পৰিপাটিকৈ বনাই আহি কৰিছে, ভাল লাগি গৈছে কিবা। আৰু মাতিছে যে ইমান ডাঙৰ বৰষুণ, তথাপিতো মানে আলহী মানে নহাকৈ থকা নাই কোনো, সকলোখিনি আহিছে। আৰু তাৰ মাজত আমি এয়া কইনাৰ দেউতাক আৰু মাক কিবা এটা মানে বিদায় দিয়াৰ আগতে মাক দেউতাকে আশীৰ্বাদ দিছে। আৰু এই সময়খিনি সঁচাই ছোৱালী মানুহৰ জীৱনত ধুমুহা নিচিনা আহি পৰে। আৰু আমি আহি গ'লোঁ প্ৰেজেণ্ট দিবলৈ, আৰু এয়া মোৰ লগতে যোৱা, মই ক'লোঁ যা ভিডিঅ' বনাওঁ, তহঁতি প্ৰেজেণ্ট দেগৈ, মই পিছতহে দিম। আৰু ইহঁতে এয়া গলুমলুৰ মাক, মানে ওচৰৰ আমি চবেই লগে ভাগে গৈছিলোঁ, আৰু মই ভিডিঅ' কৰিছোঁ, ইহঁতি প্ৰেজেণ্ট দিছে এজনীকৈ। আৰু এয়া কইনাৰ মাক আৰু কইনা বহি আছে, আৰু এয়া ওচৰৰে আমি চব সকলোখিনি লগতে গৈছিলোঁ, আৰু এজনীকৈ প্ৰেজেণ্ট দিছে, মই ইহঁতক কিবা কিবি এটা কৈ আছোঁ। আৰু ওচৰৰ বৌ এয়া ক'লা ব্লাউজ পিন্ধা বৌ পিন্ধি গৈছে যে সেয়া বৌ, আৰু এয়া আহি গ'লোঁ মই। মোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। এই কাপোৰযোৰ বহুত বছৰ আগতে মানুহজনে ফাৰ্ষ্ট টাইম দিয়া কাপোৰ হয়, আজি বহুত বছৰ মূৰত পিন্ধিছোঁ। আৰু প্ৰেজেণ্ট চেজেণ্ট দিয়া হৈ গ'ল, আৰু এয়া কইনাক চক এবাৰ মাকক, আৰু এয়া আহি গ'লোঁ আমি কইনাক প্ৰেজেণ্ট চেজেণ্ট দি খোৱাৰ ছেকশ্যনলৈ। আৰু খাবলৈ মাতি আনিলে কইনাৰ ককায়েকে মাতি আনি দেখিলোঁ ইমান পৰিপাটিকৈ বহা,
খোৱা সকলোখিনি পৰিপাটি মানে ধুনীয়াকৈ দিছে, সকলোখিনিয়ে বহি খাই আছে আৰু কেটাৰিং পাৰ্টি মাতিছে, মানে অকল থালিখন ল'ব লাগে আৰু দি দিব। আৰু মানে কইনাৰ ককায়েকে যদি সময় পাইছে মানে কইনাৰ ককায়েকেও দি দিছে, বিলনীয়া হৈ দিছে আৰু কোনে কি পাইছে চাই আছে। বিশেষকৈ কিছুমান বিয়াত দেখোঁ মানে ঘৰৰ মানুহখিনি সময় নাপায় ন বিয়া ভাত খোৱা ঠাইলৈ আহিবলৈ, আৰু এয়া ককায়েকে নিজে চাইছেহি কোনে খাবলৈ পাইছে কোনে নাই পোৱা সকলোখিনি মানে যোগাৰ দিয়াৰ পিছতো নিজে চোৱা এটা কিবা দায়িত্ব থাকে ন, সেই দায়িত্বলৈ আহিছে। আৰু এয়া খাবলৈ আহি গ'লেও খাবলৈ ভেৰাইটিছ, কি ধুনীয়া খানা, মানে এফালৰ পৰা কৈ মানে কি খাম কি নাখাম লাগি গ'ল আৰু বহুত মানে আইটেম। পোলাও দিছে, ৰাজমাহ দিছে, ৰসগোল্লা, লালমোহন, মানে কাবাব আৰু ঢেৰ কিবাকিবি, মটৰ পনীৰ, মানে পটল আলু মছলা সকলোখিনি। আৰু এইখিনি খাই বৈ আহি মানে খাই থাকোঁতেই শুনিলোঁ বেণ্ড পাৰ্টি মাত। ওলাই আহি দেখিলোঁ মানে বিহাৰী সম্প্ৰদায়ৰ লোকৰ এটা নিয়ম আছে, বিয়া মানে ল'ৰা বিয়া হওক বা ছোৱালীয়ে বিয়া হওক, ডাঙৰকৈ বিয়া পাতিলে এহেঁতি বেণ্ড পাৰ্টি মাতি এজন হিজৰা মাতে, আৰু হিজৰা ডান্স চাবলৈ মানুহখিনি হাবু ডাবু খাই গৈছে। আৰু ময়োনো কিয় ৰখি থাকিম বুলি ময়ো কেমেৰাটো অন কৰি আৰু ভিডিঅ' কৰাত লাগি গ'লোঁ আপোনালোকক দেখাম বুলি। আৰু এয়া ভিডিঅ' কৰিলোঁ অলপ চলপ, আৰু কি ধুনীয়াকৈ নাচিছে চাওক। সকলোখিনিয়ে ভিডিঅ' কৰাত ব্যস্ত, আৰু তাৰ মাজত এজনী ময়ো হয়, ময়ো অকণ ভিডিঅ' কৰিলোঁ। যিহেতু মইহে গৈছোঁ চাবলৈ, আপোনালোককতো দেখাব লাগিব, সেইটো কাৰণে ভাবিলোঁ মই ভিডিঅ' অকণমান কৰি আনোগৈ, কৰি লওঁ আৰু কৰি আপোনালোককো দেখাম চুটিমুটি ব্লগ এটা দি। আৰু এয়া চাওক কি সুন্দৰকৈ নাচিছে, আৰু সকলোৱে ভিডিঅ' কোৱাত ব্যস্ত, ইজন সিজন বুলি নহয়। বিয়া খাবলৈ যিমান মানুহ গৈছে হয়তো বহুতে ইমান ওচৰৰ পৰা দেখা নাই, আজি জীৱনত প্ৰথমবাৰ ময়ে দেখিছোঁ। আৰু বেলেগৰ কথানো কি ক'ম, টিভিত দেখিছোঁ, কিন্তু ওচৰৰ পৰা আজি ফাৰ্ষ্ট টাইম দেখিছোঁ বুলি ক'ব লাগিব। আমাৰ এইডোখৰত ইমান মানে নাহে এইবিলাক, আৰু সেইকাৰণে আজি ফাৰ্ষ্ট টাইম দেখিছোঁ, কিবা ভালো লাগিছে বাৰু, সেইকাৰণে ভিডিঅ' কৰি লৈ আহিলোঁ আৰু আপোনালোককো ভিডিঅ'টো দেখাম বুলি। আজি ভিডিঅ'টো দিয়া অলপ পলম হৈ গৈছে, মানে পলম হৈ যাব, সোনকালে ভিডিঅ' দিব নোৱাৰি, কেলেনো মানে এডিটিং কৰোঁতে বহুত দেৰি লাগেতো, সেইটো কাৰণে ভিডিঅ'টো দিয়া অলপ দেৰি হ'বও পাৰে, তাৰ বাবে বেয়া চেয়া নাপাব। আৰু এয়া বিয়া চিয়া খাই আৰু হিজৰাত মানে নাচ গান চাই সকলোখিনিয়ে ঘৰলৈ বুলি উভতিলোঁ। আৰু মানে সকলোখিনি যিমানখিনি লগত গৈছিলে ঘৰলৈ বুলি উভতি আহিলোঁ। আৰু এইটো গলুমলু কোনোবাই লৈ আছে চাগে, আমিও উভতিছোঁ। আৰু ৰাতি বহুত হ'ল, 11 মানে বাজিবলৈ হ'ল, মালিকো ঘৰত অকলে আছে। ভাবিলোঁ বৰষুণটো এৰোঁতে টপককৈ ঘৰলৈ যাব লাগিব, নহ'লে আকৌ বৰষুণত তিতিব লাগিব, সেইটো কাৰণে আমিও ঘৰমৰা হ'লোঁ সকলোখিনি। মানে অলপ চিপচিপকৈ বৰষুণ দি আছে, তথাপিতো আমি ঘৰলৈ বুলিলে। আজি মানে বিয়াৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপায়। যদি বিয়াৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপায়। আজি